তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক দুইটাতে আপোনালোকক স্বাগতম জনাইছোঁ। তো কালি আছিলে ৰক্ষাবন্ধন, কিন্তু আমি কালি বান্ধিব নোৱাৰিলোঁ যিহেতু সূৰ্যগ্ৰহণ লাগিছিলে। তো সেই কালচোৱাত মানে নাবান্ধিলোঁ। আৰু আজি গৈ কিনে মানে আমাৰ মামাৰ ঘৰত, আমাৰ মামাৰ ছোৱালী আৰু মোৰ নিজৰ ল'ৰা দুটা ওম আৰু আশিক, তাৰপাছতে মামা ঘৰত এটা লগৰ আছে, সিও মানে তাৰ ভনীয়ে হয়, সেইটো কাৰণে সিও ৰক্ষাবন্ধনত মানে ৰাখি বান্ধিবৰ কাৰণে তাৰ ওচৰত আহিলে। তো আমিও গৈছোঁ। তো এয়া মোৰ ল'ৰাক বান্ধি দিছে ওম লোহাৰ, আৰু ছোৱালীটো হ'ল মোৰ ভাইটিৰ ছোৱালী, তো মোৰো ছোৱালী। তো এখেতলোকৰ মানে মৰম চেনেহ আমি সৰুৰে পৰা ইহঁতক এইবিলাক সম্পৰ্কে আৰু এইবিলাক সম্বন্ধ সদায় সিহঁতি জীয়াই তোলাৰ আশ্বাসৰে আমি এখেতলোকৰ ওচৰত প্ৰতি বছৰে আমি এনেধৰণৰ ৰক্ষাবন্ধনত মিলিত হওঁ আৰু ককাই ভাই ভণ্টিবিলাকৰ মৰম চেনেহ আদৰি অনাগত দিনবিলাকত ভৱিষ্যতত আমি সকলোৱে সুখ শান্তিৰে এনেধৰণৰ নিজৰ পৰম্পৰাবিলাক আমি মানি চলিব পাৰিম বুলি আমি আশা ৰাখি, আৰু এয়া হ'ল ৰক্ষাবন্ধনৰ পাছত আমাৰ ছোৱালীয়ে নিজৰ দাদাক মানে এটা ৰুমাল দিছে। আৰু নেক্সট এতিয়া আছে আমাৰ আশিক লোহাৰ, এই আশিক লোহাৰকো এতিয়া ৰক্ষাবন্ধনৰ ৰাখি বান্ধি দিব। তাৰ পাছতে তাকো কিবা নহয় কিবা এটা গিফ্ট দিব। আৰু তো গাইজ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, আৰু এনেধৰণৰে নিজৰ নিজৰ পৰিয়ালবৰ্গত যিমানেই মানে আমি পৰিয়ালসমূহ আছোঁ সকলোৱে যাতে এনেধৰণৰ সকলোৱে মিলা প্ৰীতিৰে প্ৰতি বছৰে নিজৰ ঘৰৰ পৰম্পৰাৰ যি উৎসৱ থাকে বা নিজৰ পূজা পাঠ থাকে সেইবিলাকত নিজৰ সৰু সুৰা ল'ৰা ছোৱালীবিলাকক আমাৰ শিকোৱাৰ এটা সুযোগ। এইবিলাকতে আমি সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকক আমি নিজৰ পৰম্পৰাবিলাক আমি এনেধৰণৰ কৰ্মক দেখুৱাই বা এখেতলোকৰ সহযোগিতা কৰি আমি জীৱনত আগবাঢ়ি যাম বুলি মই আশা ৰাখিছোঁ। আৰু দেখিছে কিমান মৰম চেনেহ আৰু কিমান আদৰ যে এখেতলোকৰ আজিৰ এই ঘৰৰ এখেতলোকৰ মিলা প্ৰীতি আৰু এখেতলোকৰ মৰম চেনেহবিলাক চাইছেনে কেনেকুৱা, যে সৰু সুৰা ল'ৰা ছোৱালীৰ সময় কালচোৱাত আমিও যাতে এনেধৰণৰ সময়বিলাক পাৰ কৰিছোঁ, আৰু আজি আমি নিজৰ ল'ৰা ছোৱালীবিলাকক এইবিলাক দিনত আমি এখেতলোকৰ মৰম চেনেহবিলাক দেখিবলৈ পাই খুবেই ভাল লাগিছে। আৰু কামনা কৰিছোঁ যাতে এইবিলাক ল'ৰা ছোৱালী নিজৰ নিজৰ মা দেউতাৰ আশীৰ্বাদ লৈ আৰু জীৱনত আগুৱাই যাওক, সুখ শান্তিৰে নিজৰ জীৱনখন পাৰ কৰক, তাৰেই ভগৱানৰ ওচৰত বা নেদেখাজনৰ ওচৰত কামনা কৰিছোঁ। আৰু ঈশ্বৰৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা, আমাৰ পৰিয়ালবৰ্গৰ যিমানেই মানে আমি পৰিয়ালসমূহ আছোঁ সকলোৱে যাতে এনেধৰণৰ মিলা প্ৰীতিৰে সদায় জীৱনত আগবাঢ়ি যোৱাৰ পথ বিচাৰি লয়, তাকে মানে ভগৱানৰ ওচৰত পুনৰবাৰ কামনা কৰিছোঁ। আৰু আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আপোনালোকে কমেণ্ট বক্সত গৈ জনাব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।